সকলোকে নমস্কাৰ জনাই মই শ্ৰী দেৱজিৎ গগৈয়ে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মই গৈছিলোঁ ৰাংচালি গাঁৱত মেডাম মেফি কেনেধৰণে উদযাপন কৰিছিল তাকে চাবৰ বাবে গৈছিলোঁ। তাত গৈ দেখা পালোঁ অতি সুন্দৰ এটা মনমোহা পৰিৱেশ। সঁচাই চাই বৰ আনন্দিত হ'লোঁ। ৰাংচালি মৈদাম উন্নয়ন সমিতি উদ্যোগত আৰু ৰাংচালি সূৰ্যোদয় যুৱ সংঘৰ আৰু ৰাইজৰ সহযোগত ইমান সুন্দৰভাৱে আমাৰ এই মেডাম মেফি তেখেতলোকে উদযাপন কৰিল। সঁচাকৈ শলাগিবলগীয়া বিষয়। মেডাম মেফি আচলতে কি বস্তু ময়ো বিশেষ গম পোৱা নাছিলোঁ, জানিছিলোঁ মাথো আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি তেখেতলোকক পূজা হয়। সঁচাই সেই অনুষ্ঠানত গৈ মই নাজানিবলগীয়া বহু কথাই তাত গৈ মই শিকিলোঁ। উঠি অহা আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক এই বিষয়ে অকণমান আমি শিক্ষা দিলে অলপ ভাল হয় বুলি মই ভাবিলোঁ। আমাৰ আজি উঠি অহা এই নতুন প্ৰজন্ম তেখেতলোকে কোন দিশে গতি কৰিছে আপোনালোকে সকলোৱে গম পায়। গতিকে আমি এই এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানলৈ তেখেতলোকক যদি আনিব পাৰোঁ, দেখুৱাব পাৰোঁ, তেখেতলোকে নিশ্চয় ভাল দিশত আগবাঢ়িব। মই ইয়াৰ বিষয়ে সবিশেষ নাজানো যদিও আপোনালোকৰ আগত অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ক'ৰবাত ভুল ক্ৰুটি ৰৈ গ'ল আপোনালোকে মোক ক্ষমা কৰি দিব। ৰাংচালি মৈদাম উন্নয়ন সমিতি আৰু ৰাংচালি সূৰ্যোদয় যুৱ সংঘৰ আৰু সমূহ ৰাইজৰ সহযোগত সেই মৈদামস্থলীতে এখনি ৰাজহুৱা সভা আহ্বান কৰিছিল তেখেতলোকে। সভাখনিত উপস্থিত আছিল ডক্টৰ শশীকান্ত শইকীয়া অধ্যক্ষ কানৈ মহাবিদ্যালয়, দিব্যজ্যোতি নিয়োগ মুখ্য পৰিচালক খোৱাং চাহ বাগিচা, প্ৰাঞ্জল মোহন বৰুৱা প্ৰবক্তা চেপন মহাবিদ্যালয়, নয়নজ্যোতি চাংমাই চিকিৎসক, ৰঞ্জিত সন্দিকৈ অৱসৰপ্ৰাপ্ত শিক্ষক, ৰমেন দত্ত শিক্ষক, প্ৰসন্ন দিহিঙীয়া অধ্যক্ষ ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসীম হাজৰিকা অধ্যক্ষ ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ আৰু সমূহ গণমান্য ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত আছিল। ৰাংচালি মৈদাম উন্নয়ন সমিতিয়ে অতিথিবৃন্দসকলক ইমান সুন্দৰভাৱে সম্বৰ্ধনা অনুষ্ঠানটি আগবঢ়ালে তেখেতলোকক সঁচাকৈ শলাগিব লাগিব। কাৰণ এই মেডাম মেফি অনুষ্ঠানটি ইমান সুন্দৰভাৱে তেখেতলোকে চলাই নিছিল। এই সভাখনিত সভাপতিত্ব কৰা সভাপতি মহোদয়ে দুআষাৰ আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিলোঁ। শ্ৰদ্ধা জনাইছোঁ। যিটো এনেকুৱা এখন পবিত্ৰ অনুষ্ঠানত আজি এই গুৰু দায়িত্ব পালন কৰিবৰ কাৰণে আপোনাৰসবৰ পৰা আদেশ দিছে। আপোনালোকৰ সকলোটিয়ে সহায় সহযোগ কামনা কৰি মই সভাপতি এখন গ্ৰহণ কৰি কাৰ্যসূচী দফাসমূহ একাদিক্ৰমে সমাপন কৰিবলৈ চেষ্টা কৰিম। মৌকং কৰোতি বাচালাং পংগুং লংঘয়তি গীন যৎকিবা তমসং বন্দে পৰমানন্দ মাধৱ মাধৱ মাধৱ। এতিয়া কাৰ্যসূচী অনুসৰি আছে আমাৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। উদ্দেশ্য ব্যাখ্যা আমাৰ ৰাংচালি মৈদাম উন্নয়ন সমিতি প্ৰধান সম্পাদক শ্ৰীমন্ত গগৈদেৱক ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। উপলক্ষ সংগতি ৰাখি আলোচনা চক্ৰটি অথবা মুকলি সভাত উপস্থিত সদন আৰু ৰাংচালিবাসী ৰাইজ, পোনপ্ৰথমেই আজি পবিত্ৰ মেডাম মেফিৰ সকলো লোকে ওলগ জনাইছোঁ। আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ যদি যাবলৈ যাওঁ তেতিয়া কিছুমান কথাই আমাক আমনি কৰিছিলে যে
আমাৰ এই যি বহি খোৱা বৰফুকনৰ মৈদাম আমি 2021 বা 20 চনলৈকে আমি চিনাক্তই কৰিব পৰা নাছিলোঁ। একেবাৰে উন্মুক্ত হৈ আছিল। ইয়াতে কাষতে একেবাৰে হাবি জংঘলে ভৰি আছিল, গতিকে ওচৰ চুবুৰীয়াই মন্দিৰ জংঘল বুলিয়ে কৈছিল। কিন্তু আমি 2021-22 চনৰ পৰা বা আমি ক'ভিড লকডাউনৰ পৰা চিন্তা চৰ্চা কৰিছোঁ বা বিচাৰ খোচাৰ আমি তথ্য বিচাৰ খোচাৰ কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে এই মৈদামটো বহি খোৱা বৰফুকনৰ মৈদাম। আৰু কিছুদিনৰ পিছতে আমি গম পালোঁ ইয়াৰ কাষতে যিকেইটা মৈদাম আছে তেওঁৰ পত্নী বৰফুকনৰীৰ মৈদাম। গতিকে এই তথ্যখিনি আমি উদ্ধাৰ কৰি আমি ৰাইজৰ মাজলৈ বিলাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আমি এই মৈদাম ক্ষেত্ৰখনি পৰ্যটকৰ কেনেকৈ আকৰ্ষণৰ বিন্দু কৰিব পাৰোঁ সেই প্ৰচেষ্টাত আমি ব্ৰতী হৈ আছোঁ। আজি আপুনি দেখিব যিটো আপোনাৰ মৈদাম, এই মৈদামৰ চাৰিওকাষে চাহ বাগিচাৰে ভৰি আছে। গতিকে ইয়াৰ পৰিৱেশটো অতি মনোমোহা। গতিকে যিয়ে আহে ইয়াত সকলোৱে ক'বলৈ বাধ্য হয় যে এই মৈদামটো যেতিয়া যাওঁ এই মৈদামটো সঁচাকৈ পৰিৱেশে তেওঁক আকৌভাৱে নিমন্ত্ৰণটো জনাই থাকে। গতিকে আমাৰ চেষ্টা যে আমি এই মৈদাম কেইটি সংৰক্ষণ কৰি আৰু এই মৈদাম ক্ষেত্ৰখনি আমি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰোঁ। গতিকে বৰ বেছি ক'বলৈ নাযাওঁ, আমাৰ প্ৰতি লক্ষ্য ৰাখি ভগৱাৰ উদ্দেশ্যবিলাকে একেই কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ। সুধীবৃন্দ তথা ৰাইজ, প্ৰথমতেই মই আমাৰ ৰাংচালি মৈদাম উন্নয়ন কমিটিৰ দ্বাৰা আয়োজন কৰা মেডাম মেফিৰ লগত সংযোজন কৰি যি আজি এই আলোচনা চক্ৰটো আৰম্ভ কৰিছে, তালৈ সকলোকে মই আমাৰ খোৱাং চাহ বাগিচাৰ তৰফৰ পৰা সকলোকে আদৰণি জনাইছোঁ। খোৱাং বাগিচাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি আজি অতি আনন্দিত যে আজি আমাৰ এই খোৱাং চাহ বাগিচাৰ মাজতে অৱস্থিত এইখন ঐতিহ্যমণ্ডিত যি ঠাই, যদিও দেৰিকৈ চিনাক্তকৰণ কৰা হৈছে, তথাপিতো তাত আজি আপোনালোক সকলো আহি আজি উপস্থিত হৈছে। সেয়েহে সকলোকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা তথা ধন্যবাদ জনাইছোঁ। আৰু ই আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয় যে বুৰঞ্জী প্ৰসিদ্ধ দশৰত বহি খোৱা বৰফুকন দেৱৰ দৰে এজন বুৰঞ্জী ফালৰ পৰা প্ৰসিদ্ধ ব্যক্তিৰ মৈদাম আমাৰ এই খোৱাং বাগিচাৰ মাজতে আছে। আৰু তাকে উন্নয়ন কৰিবৰ কাৰণে আপোনালোকে সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিছে। আৰু আমাৰ তৰফৰ পৰা আমি এইখিনি কথাই ক'ব পাৰোঁ যে আমি যেনেদৰে আগতেও সহায় সহযোগিতা আগবঢ়াই আহিছোঁ, আগলৈও আমাৰ ফালৰ পৰা যিমানখিনি পাৰিম আমি সকলো সহায় সুবিধা আগবঢ়াই যাম। মই এইখন বাগিচাত আজিৰ পৰা কেইবছৰমান আগতে প্ৰায় 2015 চনলৈকে এইখন বাগিচাত কাম কৰি গৈছিলোঁ। ইয়াৰ পৰা আকৌ বদলি সূত্ৰে বেলেগ বাগানলৈ গ'লোঁ। আকৌ এই বছৰে জাষ্ট এমাহৰ আগতে মই ইয়ালৈ আহিছোঁ। সেই সময়ত আমি ইয়াত থাকোঁতে দেখিছিলোঁ যে আমাৰ এই বাগিচাৰ মাজতে এইটো ব্লকত এনেকুৱা মৈদাম সদৃশ, আমি তেতিয়া ভাবিছিলোঁ মৈদাম সদৃশ বুলিহে কৈছিলোঁ, কাৰণ তেতিয়ালৈকে কোনো চিনাক্ত নোহোৱাৰ কাৰণে আমি ভাবিছিলোঁ যে এই ৰজাদিনীয়া মৈদাম বহুতকেইটা আছে। আৰু এই বিশেষকৈ যিটো চবতকৈ ডাঙৰ মৈদামটো আছিলে জংঘলেৰে ভৰি মানে পৰিত্যক্ত অৱস্থাত আছিলে। আমাৰ বাগানৰ মাজত আছিল যদিও বিশেষ কোনো তেনেকুৱা গুৰুত্ব দিয়া হোৱা নাছিল, বহুদিনৰ পৰা তেনেকৈ পৰিত্যক্ত অৱস্থাত আছিল। কিন্তু আমাৰ সেই সময়তে আমাৰ যিজন অতিথিবৃন্দৰ মন্তব্যবোৰ আপোনালোকৰ আগত দাঙি ধৰিব নোৱাৰিলোঁ, তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব। ৰাংচালি মেডাম মেফিত দশৰত বহি খোৱা বৰফুকন মৈদামত আজি এখনি পুথি প্ৰকাশিত হয়। উক্ত প্ৰকাশ কৰা গ্ৰন্থখনি উন্মোচন কৰে ডক্ট শশীকান্ত শইকীয়াদেৱে। তাৰে এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ এই গ্ৰন্থখনি আপোনালোকে সকলোৱে পঢ়িব। তাৰপিছত আমাৰ অতিথিবৃন্দক এমুঠি খুৱাবৰ বাবে আমাৰ গাঁৱৰেই ডেকাসকলে উঠি পৰি লাগিছে সমূহ ৰাইজক খুৱাবৰ বাবে। এয়া অকণমান আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমাৰ এই দশৰত বহি খোৱা বৰফুকনৰ মৈদামলৈ কেনেকৈ আহিব লাগিব এই ককাইদেউজনে কৈছিল। আপোনাক জনাব পাই আমি সুখী হৈছোঁ যে এই মৈদামটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ বৰফুকন দশৰত বহি খোৱা বৰফুকনৰ মৈদাম হয়। আৰু
এই মৈদামৰ কাষৰ যিকেইটা মৈদাম তেওঁৰ পত্নী বা বৰফুকননীৰ মৈদাম। এই মৈদামকেইটালৈ আহিব হ'লে আপুনি ইয়াৰ এড্ৰেছটো দি দিব, তেতিয়া সকলোৱে আহিবলৈ কাৰণে সুবিধা হ'ব। হয় হয়, আমি আপোনালোকৰ যদি পৰ্যটক আহে বা যিসকলে জ্ঞান পিপাসু ব্যক্তিসকল আহে, তেতিয়া আমি দেখিব পাব যে ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ৰাস্তাত সোমাই আহে তাতে আমি হৰ্ডিং এখন স্থাপন কৰিছোঁ, যাতে এই ঠাইডোখৰলৈ আহিবলৈ কোনো যাতে বাধা নহয়। তাতে লিখা আছে ডখৰত বহি খোৱা বৰফুকনৰ মৈদামলৈ বুলি লিখি থোৱা আছে, আৰু তালৈ আহিব পাৰে। নহ'লে আমাৰ ফেচবুক পেজ খোৱাং টুৰিজিমতো আপোনালোক যোগাযোগ কৰিব পাৰে, বা আমাৰ ইয়াত সমিতি এখন আছে, সমিতিখনৰ লগত যোগাযোগ কৰিলেও আপোনালোকে ইয়াত আহি উপস্থিত হ'ব পাৰে।